3 নম্বৰ মোৰ তলত গজেন্দ্ৰ মোহন দেৱশৰ্মা বিয়াও সি লেটলি হৈছে এজনী ছোৱালী আছে সি তাৰমানে অৱসৰ পোৱাৰ পিছত মোক ক'লে দাদা শেষ বয়সত অকণমান চাৰিধাম ঘূৰি আহোঁ আহিল ধুনীয়াকৈ আহি পাতি দৰঙৰ পৰাই সি বিয়া কৰাইছে তাৰ অৰ্ধনাৰীশ্বৰত মানে সি চতুৰ্থ প্ৰহৰৰ শিৱ পূজা এভাগ কৰাৰ মানস কৰি পৰহি আছিল নহয় দেওবাৰে যোৱা দেওবাৰে এই চতুৰ্থ প্ৰহৰ শিৱ পূজা উপলক্ষে সি তাৰ পৰা আহিল ড্ৰাইভাৰ চাইভাৰ অনা নাই সিহঁত তিনিটা আহিছে আহি বজাৰ সমাৰ হাবি যাবি এনেও সি দুৰ্বল টোপনি ক্ষতি উপবাস এইবিলাক কৰি আমাকো মাতিছিল আমি গ'লোঁ গৈ সি মোক মানে কৈছে দাদা অৰ্ধনাৰীশ্বৰ পাতি দৰং তাতে মিছেছৰ ঘৰ মন্দিৰ পাতি দৰং তাৰপিছতে পূজা চূজা হ'ল আমি গুচি আহিলোঁ কৈছে হে এযোৰ সিমান মানস কৰা হাঁহ বগা ৰঙৰ ৰাজহাঁহ একযোৰ দিছে পুখুৰীত আৰু সৰু পঠা ছাগলী এটা দিছে আৰু পাৰ এযোৰ ডাঙৰ পূজা এৰি দিছে সি তাৰমানে ক'লে দাদা বিয়া হোৱাৰ পিছত শহুৰৰ ঘৰত মই এটা ৰাতিও থকা নাই থাকিলোঁ মই থাক দুদিন থাক লৈ ৰেষ্ট লওঁ অলপ তাৰপিছত যোৱাকালি 2:30 সি আহিল আহি পৰিয়াল নহয় ছোৱালীজনী তাতে থাকিল তেওঁলোকক কৈছে তোমালোকে ভাত চাত বনোৱা মই দাদাহঁতক মাত দি এই আহোঁ ভাত পানী খাই আমি গুচি যাম মই তই ক'ত যাবি ৰহা এই ৰাতি এই ছোৱালী এইবোৰ পৰিয়ালটো লৈ ৰাতি যাব নালাগে পুৱা যাবি হয় নেকি তেতিয়াহ'লে ঘৈণীয়েকক কৈছে 2 বজাতে মোক জগাই দিব লাগিব ইমান দূৰ যাম অলপ কষ্ট হ'ব কিন্তু তই অলপ ৰেষ্ট লৈ যাব পাৰিবি দিনত ৰাতিৰ কথাটো ভয় লগা গতিকে সি সেই কথাটো মানি আজি ৰাতিপুৱা 3:30 বজাত সি পাতি দৰঙৰ পৰা ৰহালৈ যাত্ৰা কৰিছে এইফালে ছোৱালীৰ স্কুল আছে 7 বজাত সেনেকৈ বোধ কৰোঁ তাৰ টোপনি আহিল নেকি এনেও দুৰ্বল সি বিশেষ কাম মানে ছোৱালীৰ স্কুল 7 বজাত পাব লাগিব 2 দিন ক্ষতি হ'ল ৰহা কলেজৰ সি জিঅ'গ্ৰাফী বিভাগত আছিল তাৰপিছত ৰিটায়াৰ্ড হ'ল এতিয়া 65 মান হ'ল নেকি গাড়ী আগৰ পৰাই চলায় গাড়ী ঠিকে চলায় এই আৰু এতিয়া ফোন আহি আছে কৈছে এনে ঘটনা মানুহকেইজন ভালে আছেনে আমি এতিয়া বিশেষ গম পোৱা নাই এনেকৈ কৈ আছে পিছত গম পালোঁ ফেচবুকত পাইছে বোলে এই 2টা ঢুকাইছে ছোৱালীজনী আছে যদিও গুৰুতৰভাৱে তাই আহত হৈ আছে GMCত আছে পাৰ্মানেণ্টলি কৰা নাই বোধ কৰা আহিল হয় সিহঁতি ইয়াতে ভাড়াঘৰত আছিলে আজি ৰাতিপুৱা এতিয়া 4:30 মানত ওলাইছে নেকি পাতি দৰঙৰ পৰা তাৰমানে সিহঁত আহিছে শনিবাৰে অৰ্ধনাৰীশ্বৰ মন্দিৰত ইমান ধুনীয়া 4 প্ৰহৰৰ শিৱ পূজা এখন পাতিছে আমি গৈছোঁ আমি মানে অভিভূত হৈ গৈছোঁ কি অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা কৰি সেইদিনাখন থাকিল পিছদিনাখন আমি ক'লোঁ টোপনি চোপনি ক্ষতি হৈ আছে লগন দি আছে 2 দিন হেৰি হ'ল চাকৰি তাকৰি নাই শেষ বয়সত বিয়া হ'ল ঈশ্বৰে ছোৱালী এজনী দেখিছিল প্ৰথম বিয়া নহয় বহুত কিবা কিবি ইমানখিনি টকা কিহৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।